হয় নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ বিষয়ে যাৰ এক্সামটো আপোনালোকে দি আহিছিলে 2024 বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত এই আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 যেটো আছে ইয়াৰ গ্ৰেড 4 ৰ যিখিনি ভ্যাকেন্সি আছে আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 4 যাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাছ ইয়াৰ কাৰণে আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিল 2024 বৰ্ষৰ অক্টোবৰৰ 27 তাৰিখ ইভিনিং শিফটৰ যেটো পৰীক্ষা আছিল সেই পৰীক্ষাত একচুয়ালি কোনটো ক্যাটাগৰীত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে জেনাৰেল ক্যাটাগৰীত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে আৰু প্ৰিভিয়াস ইয়াৰ কিমান কাট অফ আছিল অল ডিটেইলছ আপোনালোকে আজিৰ ভিডিওটোত চাব পাৰিব যি এক্সাম আপোনালোকে দি আহিলে সেই এক্সামত টোটাল ভ্যাকেন্সি কিমান আছিল অৰ্থাৎ কি আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 4 যাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাছ ইয়াতে 2024 বৰ্ষৰ যেটো তেওঁলোকে ভ্যাকেন্সিটো মুকলি কৰিছিল তাতে টোটাল ভ্যাকেন্সি আছিল আপোনালোকৰ 1950 টা ইয়াৰ কাৰণে আমাৰ অসমীয়া প্ৰায় 4 পৰা 5 লাখ মানুহে এপ্লাই কৰিছিল এই যে আপোনালোকৰ ভ্যাকেন্সি আছে টোটাল 1950 টা এইবাৰ কিন্তু এইবাৰৰ তুলনাত 2022-23 বৰ্ষৰ যেটো এডিআৰই 1 ৰ ভ্যাকেন্সি আছিল তাতেও যেহেতু সেম আপোনালোকৰ শিক্ষাগত অৰ্হতা ক্লাছ 8 পাছ থকা গ্ৰেড 4 ৰ ভ্যাকেন্সি মুকলি কৰিছিল তাতে কিন্তু আপোনালোকৰ ভ্যাকেন্সিটো বেছি আছিল এইটো কথা কোৱাৰ এইটোৱে কাৰণ যে যোৱা বছৰ আপোনালোকৰ কাট অফটো কিমান গৈছিল আৰু এইবাৰ আপোনালোকৰ কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে হেতু বস্তুৱে যেহেতু আজিৰ ভিডিওটোত আমি আলোচনা কৰিম তো যোৱা বছৰৰ তুলনাত এইবাৰ আপোনালোকে যেটো পৰীক্ষা দিলে সেই পৰীক্ষাটো কিছু দূৰ হলেও ভিন্ন আছিল প্ৰথম কাৰণটো হল কি যে যোৱাবাৰ যেটো আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিল বা বহুতে এক্সামত অৱতীৰ্ণ হ'ব পৰা নাই সেই এক্সামৰ সিস্টেমটো আছিল আপোনালোকৰ বেলেগ ধৰণৰ অৰ্থাৎ কি টোটাল আপোনালোকৰ 135 নম্বৰৰে পৰীক্ষা আছিল এইটো আপোনালোকৰ সেম আছে কিন্তু যোৱা বছৰ আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাছিল কিন্তু এইবাৰ আপোনালোকৰ এটা প্ৰশ্ন ভুল যোৱাৰ লগে লগে শুদ্ধ যেটো প্ৰশ্ন আপোনালোকে কৰি আহিছিল তাৰ পৰা 0.25 কে মাইনাস হ'ব তো সেই তুলনাত যোৱা বছৰৰ তুলনাত এইবাৰ যেটো আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'লে এই পৰীক্ষাটো কিন্তু বহুত বেছি হাৰ্ড বুলি ক'লেও ভুল কোৱা নহব তাৰ পিছত যেটো কোৱেশ্চন লেভেল আছিল যোৱা বছৰ অৰ্থাৎ কি 2022 বৰ্ষৰ যেটো আপোনালোকৰ এডিআৰই 1 ৰ এক্সামটো অনুষ্ঠিত হৈছিল এই গ্ৰেড 4 ৰ ইয়াতে যেটো কোৱেশ্চন প্যাটাৰ্ন আছিল বা কোৱেশ্চনৰ লেভেল আছিল হেতু টোটালি ইজি আছিল আপোনালোকৰ কিন্তু এইবাৰ আপোনালোকৰ যেটো গ্ৰেড 4 ৰ টোটাল 135 নম্বৰৰ এক্সামটো অনুষ্ঠিত কৰালে যোৱা বছৰৰ 27 ছেপ্টেম্বৰ তাৰিখত ইয়াতে যেটো আপোনালোকৰ কোৱেশ্চন প্যাটাৰ্ন আছিল বা কোৱেশ্চনৰ লেভেল আছিল হেতু আপোনালোকৰ কিন্তু ইজি আছিল মোটামুটি 135 টাৰ ভিতৰত 60 টা প্ৰশ্ন একেবাৰে ইজি আছিল কিন্তু বাকিখিনি প্ৰশ্ন আপোনালোকৰ টোটালি কনফিউজন লগাই দিছিল টোটালি এই 135 টা যে প্ৰশ্ন আছিল 135 টা প্ৰশ্ন আপোনালোকৰ মিক্সিং হিচাপত আহিছিল এবাৰ ধৰক জিকে আহিছিল তাৰ পিছত ধৰক ম্যাথছ আহিছিল তাৰ পিছত ধৰক ৰিজনিং আহিছিল এনেকুৱা সিস্টেম উল্টাপাল্টাকে দিয়াৰ কাৰণে কিন্তু আপোনালোকৰ সময়টো বেছি লাগিছিল ধৰক এবাৰ আপোনালোকে এটা প্ৰশ্ন আহি গল জিকে আপোনালোকে শুদ্ধ উত্তৰটো কৰাৰ কাৰণে এটা যে চিন্তা কৰিব লাগে হেতু চিন্তা আপোনালোকৰ মাইন্ডটো ষ্টেবল হৈ গল জিকেৰ ফালে নেক্সট যেটো কোৱেশ্চন আহি গল হেতু আপোনালোকৰ ম্যাথছ আহি গল তাৰ পিছত প্ৰশ্ন যেটো হেতু ৰিজনিং আহি গল আকৌ আপোনালোকৰ আহি গল ইংলিশ এনেকুৱা সিস্টেম প্ৰশ্ন দিয়াৰ কাৰণে কিন্তু আপোনালোকৰ সময়টো অলপ হলেও বেছি লাগিছিল এটো হল কাৰণ এইবাৰ আপোনালোকৰ যেটো কোৱেশ্চন প্যাটাৰ্ন আছিল প্যাটাৰ্নটো আপোনালোকৰ ইজি আৰু মডাৰেট লেভেল আহিছিল অৰ্থাৎ কি এটা ক্লাছ 8 পাছ যাৰ শিক্ষাগত অৰ্হতা এই এনেকুৱা সিস্টেম যিকোনো পৰীক্ষা টোটালি ইজি মেথডৰ হ'ব লাগিছিল কিন্তু এইবাৰ ইজি হোৱা নাই ইজিৰ লগতে মডাৰেট আৰু কনফিউজন লগাবৰ কাৰণে এই মিক্সিং কৰি তেওঁলোকে প্ৰশ্নটো কাটিছিল এই যে আপোনালোকে যেটো পৰীক্ষা দি আহিলে আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 গ্ৰেড 4 ৰ যি ভ্যাকেন্সি আছিল যাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাছ ইয়াতে এইবাৰ আপোনালোকৰ কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে এইটো নিশ্চয়কৈ আপোনালোকৰ বহুত বেছি জানিবৰ মন কিয়নো অতি শীঘ্ৰে আপোনালোকৰ আহিবলৈ গৈ আছে এডিআৰই 2.0 ৰিজাল্ট হে গ্ৰেড 4 হওক আৰু গ্ৰেড 3 হওক এতিয়া আমি প্ৰথমে ইফালে আমি আলোচনা কৰিম যে 2022 বৰ্ষত আপোনালোকৰ কাট অফ কিমান গৈছিল আৰু এইবাৰ অৰ্থাৎ কি 2025 বৰ্ষত যে যেটো ৰিজাল্ট দিব এই ৰিজাল্টত কোনটো ক্যাটাগৰীত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে প্ৰথমে আমি আলোচনা কৰিম যেটো জেনাৰেল ক্যাটাগৰী আছে এই জেনাৰেল ক্যাটাগৰীত আপোনালোকৰ 2022 বৰ্ষৰ যেটো এডিআৰই 1 ৰ ভ্যাকেন্সি আছিল তাতে আপোনালোকৰ ফাইনাল অৰ্থাৎ যেতিয়া ৰিজাল্ট দিছে সেই ৰিজাল্টত
আপোনালোকৰ কাট অফ গৈছিল 74, এইটো কিন্তু জেনেৰেল ক্যাটাগৰীত। কিন্তু সেই তুলনাত এইবাৰ অৰ্থাৎ 2025 বৰ্ষত যেটো ৰিজাল্ট দিবলৈ গৈ আছে, ইয়াতে আপোনালোকৰ জেনেৰেল ক্যাটাগৰীত আপোনালোকৰ যেটো ৰিজাল্ট দিব, তাতে আপোনালোকৰ 81 কাট অফ যোৱাৰ সম্ভাৱনাই অধিক আছে। 1 2 আপোনালোকৰ ইফাল সিফাল হ'ব পাৰে। ফিমেলৰ এক্সট্ৰা 15% ৰিজাৰ্ভেশন ধৰি দিয়া আছে। তো জেনেৰেল ক্যাটাগৰীৰ যেটো ওমেন সকল আছে, এই ওমেন সকলৰ 2022 বৰ্ষৰ যেটো ভ্যাকেন্সি আছিল, তাতে আপোনালোকৰ কাট অফ গৈছিল কেৱল মাত্ৰ 61। কিন্তু 2025 বৰ্ষ অৰ্থাৎ এইবাৰ আমাৰ অসমীয়া যিমান সকল মহিলাসকলে বা যুৱতীসকলে এক্সামত অৱতীৰ্ণ হৈছিল, তেওঁলোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে এইবাৰ আপোনালোকৰ 70। এইটো হ'ল আপোনালোকৰ জেনেৰেল ক্যাটাগৰীৰ ওমেন সকলৰ। তাৰ পিছত যেটো এসসি ক্যাটাগৰী আছে, এসসি ক্যাটাগৰীৰ মেল সকলৰ যোৱা বছৰ কাট অফ গৈছিল আপোনালোকৰ 63, কিন্তু এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 72। ঠিক একেদৰে এসসি ক্যাটাগৰীৰ যে ওমেন যেটো ক্যাটাগৰী আছে বা ওমেন সকল যে আছে, তেওঁলোকৰ যোৱা বছৰ অৰ্থাৎ 2022 বৰ্ষত কাট অফ গৈছিল 54। ঠিক একেদৰে এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 63। তাৰ পিছত আমি আলোচনা কৰিম যেটো এসটি প্লেন ক্যাটাগৰী আছে, এই এসটি প্লেন ক্যাটাগৰীৰ মেল সকলৰ যোৱা বছৰ আপোনালোকৰ কাট অফ গৈছিল 60, আৰু সেই তুলনাত এইবাৰ অৰ্থাৎ 2025 বৰ্ষৰ যেটো ৰিজাল্ট আহিবলৈ গৈ আছে, এই ৰিজাল্টত যেতিয়া আহিব তাতে আপোনালোকৰ এক্সপেক্টেড এটা কাট অফ মই আজি কৈ দি আছো, তাতে কাট অফ যোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ 69। ঠিক একেদৰে ফিমেল যেটো ক্যাটাগৰী আছে, এই ফিমেল ক্যাটাগৰীত আপোনালোকৰ এসটি প্লেনৰে যোৱা বছৰ কাট অফ গৈছিল 52, আৰু এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 58। তাৰ পিছত আমি আলোচনা কৰিম যেটো এসটি হিলছ ক্যাটাগৰী আছে, এই এসটি হিলছ মেল সকলৰ যোৱা বছৰ আপোনালোকৰ কাট অফ গৈছিল কেৱল মাত্ৰ 27, 135 নম্বৰৰ ভিতৰত। এইবাৰ কিন্তু আপোনালোকৰ কমসে কম কাট অফ যোৱাৰ সম্ভাৱনা আছে 53। এইটো আপোনালোকে 100% কনফাৰ্ম হৈ থাকক যে ইয়াৰ আশে-পাশে আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনাই অধিক আছে। এসটি হিলছৰ যেটো ফিমেল ক্যাটাগৰী আছে বা ওমেন সকল আছে, তেওঁলোকৰ যোৱা বছৰ আপোনালোকৰ কোনো কাট অফে যোৱা নাছিল। অল অৰ্থাৎ যিমানখিনি মানুহে বা যিমানখিনি ছোৱালীহতে এক্সামত অৱতীৰ্ণ হৈছিল, গোটেইখিনিক পাছ কৰি দিয়া হৈছে আৰু গোটেইখিনিয়ে অৱশেষত যাই চাকৰি পাবলৈ সক্ষম হৈছে। কিন্তু এইবাৰ আপোনালোকৰ হেনে নহয়, আপোনালোকৰ 42 কাট অফ যোৱাৰ সম্ভাৱনাই অধিক আছে। ওবিসি ক্যাটাগৰী আছে, এই ওবিসি ক্যাটাগৰীৰ মেল সকলৰ যোৱা বছৰ কাট অফ গৈছিল কেৱল মাত্ৰ 62, 135 নম্বৰৰ ভিতৰত। কিন্তু এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 76। ইয়াৰ 2-1 মাৰ্ক আপোনালোকৰ কিবা কাৰণে হেৰফেৰ হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়। তাৰ পিছত আমি আলোচনা কৰিম এই ওবিসি ক্যাটাগৰীৰ যেটো ওমেন ক্যাটাগৰী আছে, ওমেন সকলৰ যোৱা বছৰ কাট অফ গৈছিল 53, কিন্তু এইবাৰ আপোনালোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 61। ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। এতিয়া কথাটো হ'ল কি যে এই যে মই আপোনালোকক এটা এক্সপেক্টেড কাট অফ কলো, ইয়াৰে আশে-পাশে আপোনালোকৰ কাট অফ যাব, এইটো 100% কনফাৰ্ম হৈ থাকক।